Assalamu alaikum, my honorable brothers and sisters. I love all the people on the face of the earth. At first, I preached to Allah Ta'ala. Secondly, I read Durud Sharif upon Hazrat Muhammad sallallahu alaihi wasallam. Azimoy, please, अगर my videos पसंद आए तो लाइक शेयर সাবস্ক্রাইব एंड ফলো करे। আজি মই যি বিষয়ে আলোচনা কৰি আছো সেইটো হৈছে এই গোটেই পৃথিৱী কোনে সৃষ্টি কৰিছে। মই চিন্তা কৰিব লাগিব এজন মানুহ হিন্দু মুসলিম খ্ৰীষ্টান বৌদ্ধ জৈন যিমান ধৰ্মৰ মানুহ বসবাস কৰি আছে এইখন পৃথিৱী কোটিবিলাক মানুহে এনেই সৃষ্টি হোৱা নাই, এনেই সৃষ্টি হোৱা নাই। এজন মানুহ, এটা গৰু, এটা ছাগলী, এটা হাতী, বাঘ ভালুক যিমান জন্তু আছে, যিমান গছ গছনি আছে এনেই সৃষ্টি হোৱা নাই। নিশ্চয় এজন কৃতৰ, এজন শক্তিশালী, এজন সৃষ্টিকৰ্তা আছে, তাক বিশ্বাস কৰিব লাগিব। আমি কি কৰিছোঁ? নামাজ পঢ়িছোঁ, ৰোজা ৰাখিছোঁ, পিতা মাতাৰ সেৱা কৰিছোঁ, যিমান দান খৰচ কৰিছোঁ, যিমান নকৰক কিয় আটাইতকৈ ডাঙৰ হৈছে আল্লাহক বিশ্বাস কৰা অন্তৰৰ পৰা। যদি আমালোকৰ বিশ্বাস নাথাকে তেন্তে আমালোকৰ নামাজ ৰোজা হজ জাকাত দান খেৰাত কোনেও উপকাৰত আহিব নোৱাৰে, কোনেও আহিব নোৱাৰে। কি কৰিব লাগিব? আল্লাহক বিশ্বাস কৰিব লাগিব। গতিকে মই যিটো বিষয়ে কৈ আছো, যিটো মই অসমত বসবাস কৰি আছো, মই অসম ৰাজ্যৰ মানুহ, গতিকে আপোনালোকক মই ভাল পাইছো। এটা কথা ক'ব বিচাৰিছো, এই পৃথিৱী কোনে সৃষ্টি কৰিলে? গোটেই পৃথিৱী ইমান ডাঙৰ পৃথিৱী, ইমান পাহাৰ পৰ্বত নদী নালা গছ গছনি ঘৰ কিমান দুনিয়াৰ ভিতৰত আছে, কোনে সৃষ্টি কৰিলে? নিশ্চয় এজন সৃষ্টিকৰ্তা আছে। সেই সৃষ্টিকৰ্তা চিনিব লাগিব। যিজন মানুহে সেই সৃষ্টিকৰ্তা চিনিব পাৰিছে তেওঁ আল্লাহৰ বন্ধু হ'ব পাৰিছে। যেনেকুৱা আল্লাহ তাআলা কৈছে যে ফাজকুৰুনি আযকুৰুকুম ওয়াশকুৰুলি ওয়ালা তাকফুৰুন। হে বান্দাসকল, তোমালোকে আল্লাহক স্মৰণ কৰা, আল্লাহৰ নামটো এবাৰ লোৱা, আল্লাহক স্মৰণ কৰা, জিকিৰ কৰা। কিন্তু আমি কি কৰিছোঁ? গোটেই পৃথিৱীৰ মানুহ আমি কি কৰিছোঁ? কিছুমান মানুহে আল্লাহৰ কাম কৰে আৰু বেছিভাগ মানুহে আল্লাহৰ কাম নকৰে। কিয়? এই যে সৃষ্টিকৰ্তা সৃষ্টি কৰিছে, সেই সৃষ্টিকৰ্তা নাম ল'ব লাগিব। যেনেকুৱা আমি প্ৰমাণ কৰিছোঁ, দা হোলি কোরআন, পবিত্র কোরআন শরীফত কি আছে? কুল্লু নাফসিন যায়িকাতুল মাউত, এভরি সোল উইল টেস্ট অফ ডেথ। প্রত্যেকটা আত্মা মৃত্যুবরণ কৰে। এইটো ক'ত আছে? কোরআনত আছে। মই গোটেইবিলাক মানুহক কৈ আছো, বন্ধুসকল, হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান যিমান ধৰ্মৰ মানুহ আছে গোটেইবিলাক মানুহক লক্ষ্য কৰি কৈ আছো। চিন্তা কৰকচোন, এই যে কোরআনটো
নাজিল কৰিছে কিমান বছৰ আগত? 1400 বছৰ আগত নাজিল কৰিছিলে। সেই কোৰানত আছে কি? কুল্লু নাফসিন যায়িকাতুল মাউত। এইটো কোৰানত আছে। আৰু মানে কি? হোৱাট ইজ দ্য মিনিং অফ দিছ সেন্টেন্স? হোৱাট ইজ দ্য মিনিং অফ দিছ সেন্টেন্স? এই বাক্যটোৰ মানে কি হ'ব পাৰে? গতিকে কুল্লু নাফসিন যায়িকাতুল মাউত, আমি শুনিছোঁ এনেকুৱা দিন নাই যে মানুহ নমৰে। সৰু মৃত্যুবৰণ কৰি আছে, বৃদ্ধ মৃত্যুবৰণ কৰি আছে, যে মহিলা মৃত্যুবৰণ, তিৰোতা মৃত্যুবৰণ কৰি আছে, পুৰুষ মৃত্যুবৰণ কৰি আছোঁ। হ্যাঁ, সেইটো আপোনালোকে জানে। এই যে মৰি আছে, তেনেহ'লে এইটো ক'ত পালা? এইটো কোৰানৰ ভিতৰত আছে যে গোটেইবিলাক পৃথিৱীৰ মানুহ, জীৱ জন্তু সকলো মৰিব, কোনেও জীয়াই থাকিব নোৱাৰিব। হ্যাঁ, এইটো কোৰানত পাইছোঁ। কোৰানত পাইছোঁ। যদি কোৰানটো আমি পৰীক্ষা কৰোঁ, যে কোৰানৰ ভিতৰত যিমান সূৰা আছে, যিমান আয়াত আছে, যিমান তাফসীৰ আছে, ব্যাখ্যা কৰোঁ, গতিকে এই কথাটো সঁচানে? আজিকালি মানে পৰীক্ষা কৰিব লাগিব। গতিকে মই অসমৰ আমিৰ হামজা, ভাৰতবৰ্ষৰ মানুহ আমি হামজা, গোটেই পৃথিৱীৰ আমিৰ হামজা, কাৰণ গোটেই পৃথিৱীৰ মানুহক মই ভাল পাইছোঁ অন্তৰৰ পৰা। সেইকাৰণে মই ভিডিঅ' বনাই থাকোঁ, যে মানে শুনিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, এইটো মোৰ আশা। কিন্তু এটা কথা ক'বলৈ বিচাৰিছোঁ, এই যে আল্লাহ তাবাৰক তাআলা, আমি আল্লাহ আল্লাহ কৈছোঁ, আল্লাহৰ পিতা মাতা নাই। আল্লাহ কেনেকৈ জন্মগ্ৰহণ কৰিলে? আল্লাহ ক'ৰ পৰা আহিলে? আল্লাহ আগত কেনেকুৱা আছিল? আল্লাহৰ পিতা আছিল নে, মাতা আছিল নে, ল'ৰা ছোৱালী আছিল নে? এই বিষয়ে আল্লাহ কেনেকৈ জন্মগ্ৰহণ কৰিলে, এনেকুৱা বিষয়ে চিন্তা কৰিব নালাগে। আল্লাহ কেনেকৈ হৈছে সেই বিষয়ে আমি চিন্তা কৰিব নালাগে। গতিকে আল্লাহ তাবাৰক তাআলাই কোৰান নাজিল কৰিছে যে প্ৰত্যেকজন প্ৰাণী মৃত্যুবৰণ কৰে। এইটো আমি কোৰানত পাইছোঁ। গতিকে প্ৰমাণ কৰি দেখিলোঁ, মোৰ পিতা মৰিছে, মোৰ মা মৰিছে, মোৰ ডাঙৰ ভাই মৰিছে, মোৰ ভনী মৰিছে, আপোনালোকৰো মৰিছে। তেন্তে কোৰান বিশ্বাস কৰিবনে? নিশ্চয় কৰিব। কোৰানত যিটো আছে সেইটো প্ৰমাণ হৈ আছে যে গোটেই পৃথিৱীত কোনো মানুহে জীয়াই নাথাকে। গতিকে মই নিষেধ কৰা নাই, আপুনি 20 কোটি টকা অৰ্জন কৰিব পাৰে, 10 তলা বিল্ডিং ঘৰ বনাব পাৰে, মই নিষেধ কৰা নাই। কিন্তু মই যিটো কথা ক'বলৈ বিচাৰিছোঁ সেইটো আপোনালোকে শুনিব, যে আমি দুনিয়াত আহিছোঁ, এই দুনিয়াত আহিছোঁ, ভাল ভাল কাম কৰিছোঁ, বেয়া বেয়া কাম কৰিছোঁ, এই যে কাম কৰি আছোঁ। কিন্তু কোৰানৰ ভিতৰত আৰু এটা কথা আছে, যেতিয়া আপোনালোকে কোৰানৰ অৰ্থ পঢ়িব, যিবিলাক মানুহে 5 ওয়াক্ত নামাজ পঢ়ে, পিতা মাতাৰ সেৱা কৰে, ভাল ভাল কাম কৰে, আল্লাহক বিশ্বাস কৰে, তেওঁলোকে কি কৰিব? জান্নাতত প্ৰৱেশ কৰিব। সেইটো কোৰানত আছে। গতিকে এতিয়া যদি আমি সেই কথাটো বিশ্বাস নকৰোঁ, সেই কাম নকৰোঁ, আল্লাহৰ উপাসনা নকৰোঁ, তেন্তে দোষটো কাৰ হ'ব? আমালোকৰ হ'ব। গতিকে মই এই কথাখিনি ক'বলৈ বিচাৰিছোঁ। আজি মই যিটো মোৰ ভিডিঅ'টো লং দীঘলীয়া নকৰোঁ, অলপতে শেষ কৰি দিম। আজিৰ পৰা আপোনালোকে আস্তাগফিৰুল্লাহ পঢ়িব। কি পঢ়িব? আস্তাগফিৰুল্লাহ ৰাব্বি মিন কুল্লি জামবিন ওয়া আতুবু ইলাইহি ওয়ালা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। বন্ধুসকল, মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে শুনিব। ভিডিঅ'টো বিৰাট ডাঙৰ কথা, গুৰুত্বপূৰ্ণ কথা মই কৈ আছোঁ। যেনেকুৱা আজি এটা পাপ কৰিছোঁ, লগে লগে আস্তাগফিৰুল্লাহ পঢ়িছোঁ, লগে পাপটাও নাথাকে, কি পৰিষ্কাৰ হৈ যাম। গতিকে আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে তোমালোকে আস্তাগফিৰুল্লাহ পঢ়া, কাৰণ হযরত মুহাম্মদ রাসূল করিম সাল্লাল্লাহু আলাইহি সাল্লাম প্রত্যেক দিন 70 বার কই আস্তাগফিরুল্লাহ পড়িছিলেন। থেকে তো দুনিয়ার পরে গুছি গৈছে, এটা আমি জানো। গতিকে আস্তাগফিরুল্লাহ যদি আমি পড়ো, আমার গুনাহসমূহ আল্লাহ ক্ষমা কৰি দিব। সুবহানাল্লাহ। আৰু এটা কথা মই কৈ আছোঁ, এই যে আল্লাহ আল্লাহ জিকিৰ, যিবিলাক মানুহে দুৰ্বল, যিবিলাক মানুহৰ শক্তিহীন, শক্তি নাই, একেবাৰে দুৰ্বল হৈ পৰিছে, গতিকে যদি তোমালোকে এটা কাম কৰিব পাৰা, তোমালোকৰ শক্তি
যিমান দিনলৈকে দুনিয়াত জীয়াই থাকা সিমান দিন তোমালোকৰ শক্তি কেতিয়াও নকমে। শক্তি থাকিব আৰু ইমানেই শক্তি থাকিব, জৈৱন শক্তি যিমান শক্তি, ভাল পোৱা ভিতৰত ভাল পোৱা প্ৰেম, ভাল পোৱা থাকিব। সেইটো হৈছে আল্লাহু আল্লাহু জিকিৰ। এই জিকিৰটো কৰিব লাগে। গতিকে মই অসমৰ আমিৰ হামজা যিমান ভিডিঅ'বোৰ বনাই থাকোঁ, গুৰুত্বপূৰ্ণ কথা আজি মই কৈ আছোঁ। আৰু এটা কথা যেনেকুৱা লগে লগে 5 ওয়াক্ত নামাজো পঢ়িছোঁ, কিন্তু মুখেৰে কেতিয়াও মিছা কথা নকবা। মই যিমান হাদিছ পঢ়িছোঁ, কোৰাণৰ আয়াত পঢ়িছোঁ, কিছুমান মানুহে সকলো সময়ত মিছা কথা কৈ থাকে। এই মুখেৰে মিছা কথা ক'ব নালাগে। মিছা কথা হ'লে কি হ'ব? মুখৰ যিটো বৰকত সেইটো কেতিয়াও নাথাকে। গতিকে আপোনালোকে মুখেৰে সঁচা কথা ক'ব। কাৰণ আমাৰ নবী কি কষ্ট কৰিছিলে সেইটো আপোনালোকে জানে। আমাৰ নবী মক্কাত আছিল, মক্কাত জন্মগ্ৰহণ কৰিছিলোঁ, তাতে ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিলে। কিন্তু কাফিৰসকলে বেছিভাগ মানুহে আমাৰ নবীক ভাল পোৱা নাছিল। কিমান কষ্ট দিছিল সেইটো আপোনালোকে জানে। কিমান নিৰ্যাতন, যিমান কষ্ট দিছিলে। আমাৰ নবী চিন্তা কৰিলে যদি সেই তাইফ চহৰত যাব পাৰোঁ, তাত বহুতো মানুহ আছে। কোনো মানুহক আমাৰ নবী হিংসা নকৰিছিলে, ঘৃণা নকৰিছিলে। সকলোবিলাক মানুহক আমাৰ নবী ভাল পাইছিলে। যেতিয়া আমাৰ নবী তাইফ চহৰত গ'ল সেইটো আপোনালোকে জানে। যোৱাৰ লগে লগে কালিমা তয়্যিবা লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ, এই কথাখিনি ক'ব, কালিমাটো শিক্ষা দিব। কিন্তু তেতিয়া মানুহে কি কৰিছিলে? আমাৰ নবীক আঘাত কৰিছিলে, প্ৰহাৰ কৰিছিলে, পাথৰেৰে মাৰিছিলে, শাস্তি দিছিলে। কিমান তেজ, ৰক্ত তেজ কি কৰিছিলে? বৈ আহিছিলে। আমাৰ নবী কিমান কষ্ট কৰিছিলে ইছলাম ধৰ্মৰ কাৰণে। ইছলাম ধৰ্ম মানুহৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে আমাৰ নবী ইমান কষ্ট কৰিছিলে। কিন্তু আজিকালি মানুহে ভাল ভাল খাদ্য খাইছে, আজিকালি মানুহে ভাল ভাল কাপোৰ কানি ব্যৱহাৰ কৰিছে, আজিকালি মানুহে ডাঙৰ ডাঙৰ দালান কৰা বিল্ডিঙত থাকে। কিন্তু আমাৰ নবী কিমান কষ্ট কৰিছিলে সেইটো আপোনালোকে হিচাপ কৰি চাওক। যি নবী এই দুনিয়াত নাহিলে কোনো আকাশ চন্দ্ৰ সূৰ্য গছ গছনি কোনো প্ৰাণী মানুহ সৃষ্টি নহ'লহেঁতেন। সেই নবী ইমান কষ্ট কৰিছিলে, গতিকে আমিও কষ্ট কৰিব লাগিব। এইখন পৃথিৱীত এটা হাদিছত পাইছোঁ, এনেকুৱা সময় আহি যাব বন্ধুসকল যে 50 জন পুৰুষ, 50 জন তিৰোতা আৰু এজন পুৰুষ সমান সমান হৈ যাব। তাৰমানে পুৰুষৰ সংখ্যা কমি যাব। 50 জনী তিৰোতা আৰু এজন পুৰুষ সমান সমান হৈ যাব। কাৰণ এই তিৰোতাৰ সংখ্যা বাঢ়ি যাব, বৃদ্ধি হৈ যাব না, তিৰোতাৰ সংখ্যা বাঢ়ি যাব আৰু পুৰুষৰ সংখ্যা কমি যাব, এনেকুৱা আহি যাব। গতিকে যিটো হাদিছ পাইছোঁ সেইটো মই কৈছোঁ। গতিকে এনেকুৱা সময় আহি যাব, খাৰে দল আহি যাব, সেইটো আপোনালোকে জানে। খোদাই দাবী কৰিব এইখন পৃথিৱীত। যিবিলাক মানে ইমানদাৰ মানুহ, যিবিলাক মানুহে আল্লাহক বিশ্বাস কৰিছে আগৰ পৰা, তেওঁলোকে কেতিয়াও খাৰে দলক বিশ্বাস নকৰে। আৰু যিবিলাক মানুহে আল্লাহক বিশ্বাস নকৰে, অলপ অলপ বিশ্বাস কৰে, তেওঁলোকে খাৰে দলক বিশ্বাস কৰিব। গতিকে মই কৈছোঁ, শেষত মই কৈছোঁ যে এই দুনিয়াত কোনেও শান্তিত থাকিব নোৱাৰে। কিমান মানুহ কষ্ট ভোগ কৰি আছে সেইটো মই চাইছোঁ, দেখিছোঁ। বিভিন্ন ঠাইত মই ঘূৰিছোঁ, মানে কষ্ট কৰি আছে। কিন্তু আমাৰ আল্লাহ তাবাৰক তাআলা যিটো জান্নাত বনাই থৈছে, তাত কোনো কষ্ট থাকিব নোৱাৰে। মানে বৃদ্ধ হ'ব নোৱাৰে, বুঢ়া হ'ব নোৱাৰে, খাৱা খাদ্য যিটো বিচাৰিব সেইটো পাব। গতিকে ইমান শান্তিৰ কথা আমাৰ আল্লাহ তাবাৰক তাআলাই কোৰাণত যে কৈছে, হাদিছত কৈছে, কিয় মানুহকে সেই বিশ্বাস নকৰোঁ? কিয় মানুহকে আল্লাহৰ কাম নকৰোঁ? এদিন এখন হজরত মোহাম্মদ রসুল করিম সাল্লাম ক'লে, হে আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু, তোমালোকে জানি লোৱা, তোমালোকৰ ঘৰৰ সন্মুখত যদি এটা পানীৰ নহৰ থাকে, খাল থাকে, নদী থাকে, সেই পানী যে তোমালোকে 5 বাৰ গা পা ধোৱা, তোমালোকৰ শৰীৰত কোনো লেতেৰা মলিন
কিবা এটা থাকিব পাৰে নে? তেতিয়া আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহু কৈছিলে, হে নবী ৰাসূল কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যদি আমালোকৰ ঘৰৰ ওচৰত এটা পানীৰ খাল থাকে, এটা নদী থাকে, তাত যদি এজন মানুহে 5 বাৰ গোসল কৰে, গা ধয়, তেওঁৰ শৰীৰত কোনো মলিন লেতেৰা কোনো কিবা বেয়া বস্তু থাকিব নোৱাৰে। আমাৰ নবী কি কৈছিল? আমাৰ নবী কৈছিল, হে আবু হুৰাইৰা তুমি জানি লোৱা, তোমালোকে জানি লোৱা যেনেকুৱা 5 বাৰ গা ধুলে শৰীৰত কোনো মলিন লেতেৰা কোনো বেয়া বস্তু থাকিব নোৱাৰে, ঠিক তেনেকৈ 5 ওয়াক্ত 5 টাইমছ 5 ওয়াক্ত নামাজ পঢ়িলে তাৰ কোনো গুনাহ থাকিব নোৱাৰে। গতিকে আমি দুনিয়া কৰিছোঁ, টকা পইচা অৰ্জন কৰিছোঁ, কিছুমান মানুহে ইমান কামাই অৰ্জন কৰি থাকে যে শুক্ৰবাৰৰ দিনাও মছজিদত নাযায়, নামাজটো নপঢ়ে। নামাজটো পঢ়িবলৈ কোনে কৈছে? আমাৰ আল্লাহ তাআলা কৈছে, কোৰানৰ ভিতৰত আছে, আকিমুছ সালাত তুজ যাকাত, আকিমুছ সালাত তুজ যাকাত, আকিমুছ সালাত তুজ যাকাত। কিমানবাৰ কৈছে? 82 ঠাইত এই কথাখিনি কৈছে। আমি শুনিছোঁ, শুনিও সেই আমল নকৰোঁ। গতিকে মই কৈছোঁ বন্ধুসকল, মোৰ সন্মানীয় ভাই ভনীসকল, গোটেইবিলাক মানুহক মই কৈছোঁ, আজিৰ পৰা তোমালোকে আল্লাহৰ উপাসনা কৰিবা, জান্নাতত যাবা। সুবহানাল্লাহ, সুবহানাল্লাহ, সুবহানাল্লাহ।